দিব লৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ 9 জুনত দিল্লীত কোন চৰকাৰে গ্ৰহণ কৰিব শপত ইতিমধ্যে বৈঠকৰ বাবে দিল্লী আহি পাইছে ইণ্ডিয়া মিত্ৰজোঁটৰ দলৰ নেতৃত্ব চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছে আৰু একক সংখ্যাগৰিষ্ঠতা লাভ নকৰা বিজেপিত এতিয়া আশংকা মুঠ 240খন আসনে লাভ কৰিবলৈ সক্ষম হ'ল বিজেপি আৰু এনডিএৰ আসনৰ সংখ্যা হৈছে 294 আৰু ইণ্ডিয়াৰ 232খন এতিয়া কোনে সমৰ্থন জনাব কাক সমৰ্থন জনাব নীতিশ কুমাৰ তথা চন্দ্ৰবাবুৱে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু এই মুহূৰ্তত দেশৰ ৰাজনীতিৰ দৃশ্যপট পৰিৱৰ্তন কৰিব পৰা ক্ষমতা এতিয়া দুজনকৈ ব্যক্তিৰ হাতত আছে এজন হৈছে নীতিশ কুমাৰ আনজন হৈছে চন্দ্ৰবাবু আৰু এই মুহূৰ্তত যিহেতুকে উল্লেখ কৰিব লাগিব 9 জুনত যিহেতুকে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব আৰু 9 জুনত কোনখন চৰকাৰে শপত গ্ৰহণ কৰিব এনডিএ চৰকাৰ নে ইণ্ডিয়াৰ চৰকাৰ কোন হ'ব পৰৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰীৰ গাদীত বিৰাজমান হ'ব নে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰীৰ গাদীত বিৰাজমান হ'ব নে নীতিশ কুমাৰক যিহেতুকে ইতিমধ্যে নীতিশ কুমাৰলৈ প্ৰধানমন্ত্ৰীৰ পদৰ বাবে তেখেতক আহ্বান জনোৱা পৰিলক্ষিত হৈছে আৰু লগতে মিত্ৰতা স্থাপনৰ যত্ন কৰা হৈছে ইণ্ডিয়া এলায়েন্সৰ তৰফৰ পৰা গতিকে এই তিনিজন ব্যক্তিৰ ভিতৰত কোনে দৰাচলতে প্ৰধানমন্ত্ৰীৰ গাদী দখল কৰিবলৈ সক্ষম হ'ব সেয়া লক্ষণীয় হৈ পৰিছে কিন্তু এই মুহূৰ্তত বিগ আপডেট 9 জুনত দিল্লীত কোন চৰকাৰে গ্ৰহণ কৰিব শপত নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৱে সলনি কৰিব পাৰে দৃশ্যপট আজি নতুন চৰকাৰ গঠনক লৈ বৈঠকত মিলিত হ'ব এনডিএ চৰকাৰ গঠন কৰিবলৈ বৈঠকত মিলিত হ'ব ইণ্ডিয়া মিত্ৰজোঁটো উচ্চ পদ পালেই এনডিএৰ পৰা লুটিবাগৰ মাৰিব পাৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবুৱে আৰু ইতিমধ্যে বৈঠকৰ বাবে দিল্লী আহি পাইছে ইণ্ডিয়া মিত্ৰজোঁটৰ দলৰ নেতৃত্ব চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছে যেনেকৈ কোনেও মেজিক নম্বৰ অতিক্ৰম কৰিবলৈ সক্ষম নহল গতিকে কোনে চৰকাৰ গঠন কৰিব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে সকলোৰে শেষ আশা শেষ ভৰসা এতিয়া চন্দ্ৰবাবু আৰু নীতিশ কুমাৰৰ ওপৰত হৈ থকা পৰিলক্ষিত হৈছে যদি মিত্ৰতা স্থাপন কৰে ইণ্ডিয়াৰ সৈতে তেতিয়াহ'লে ইণ্ডিয়া এলায়েন্সে হয়তো চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব যদি এনডিএৰ সৈতে মিত্ৰতা স্থাপন কৰে তেতিয়াহ'লে পুনৰবাৰ প্ৰধানমন্ত্ৰীৰ গাদীত বিৰাজমান হ'বলৈ সক্ষম হ'ব নৰেন্দ্ৰ মোদী সেয়া সময়ত দৰাচলতে লক্ষণীয় হৈ পৰিব এই মুহূৰ্তত বিগ আপডেট কিয়নো 9 জুনত কোনে শপত গ্ৰহণ কৰিব কোনে চৰকাৰ গঠন কৰিব তাক লৈ এতিয়া ব্যাপক চৰ্চা চলা পৰিলক্ষিত হৈছে।